যাক পৰম পুৰুষ বুলি কোৱা হয়, যাক শ্ৰেষ্ঠ পুৰুষ বুলি কোৱা হয়, যাৰ বিনে জীয়ৰ গতি নাই বুলি কোৱা হয়, সেয়াই মহাপুৰুষ ভগৱান কৃষ্ণ। আৰু ভগৱান শ্ৰীকৃষ্ণৰ আজি যিহেতু জন্মাষ্টমী, বিষ্ণুৰ অষ্টম অৱতাৰ ভগৱান কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে পুৱাৰে পৰাই সৰ্বত্ৰ নামঘৰ, সত্ৰ, মন্দিৰ সকলোতে দবাশংখৰ ধ্বনি উঠিছে আৰু হৰিনামৰ ধ্বনি উঠিছে। মই এই মুহূৰ্তত যোৰহাটৰ ঐতিহাসিক মহিমা মণ্ডিত মইনাপৰীয়া নামঘৰত আছোঁ, যিভাগ নামঘৰ নৃসিংহ মহাপ্ৰভু খ্যাত বুলি জনা যায়। এক বিশ্বাস আছে যে ঢেকীয়াখোৱা বৰনামঘৰৰ দৰে ঐতিহাসিক মইনাপৰীয়া নামঘৰত শুদ্ধ চিত্তে সেৱা ধৰিলে মনোকামনা পূৰণ হয় বুলি কয়। আৰু সেইলৈ পুৱাৰে পৰাই ইয়ালৈ বিভিন্নজনে আহি আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা সেৱা লোৱা পৰিলক্ষিত হৈছে। মই ভিতৰৰ কিছু পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ। ইতিমধ্যে পুৱাৰ নাম কীৰ্তন চলিছে, ভকত বৈষ্ণৱে আহি আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে তেৰাৰ গুণানুকীৰ্তন কৰিছে। মই অকণমান আপোনাৰ ওচৰলৈকে আহিছোঁ, যিহেতু আজি জন্মাষ্টমী। এক বিশ্বাস আছে ধন আৰু শক্তি যাৰ নামত স্তূপীকৃত হৈ আছে তেওঁৱেই ভগৱান কৃষ্ণ। আজি সকলোৰে মুখত হৰিনাম, কৃষ্ণ কৃষ্ণ নাম। আপুনিও পুৱাই আহিছে, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আপোনালোকৰ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসীলৈ আজি পূৰ্ণ কৃষ্ণ ভগৱন্তৰ জন্মাষ্টমীৰ দিনা সকলোকে শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মই এফাকি ঘোষাৰে আপোনালোকৰ আগত অকণমান তেখেতৰ বৰ্ণনা দিব খুজিছোঁ। সহজ কৃপালু গুণক প্ৰকাশিয়ে ধৰিয়া চাহৰি ভকত বৎসল নাম ধেনু জয় নমতে বৎসক পানয় তুমি হে হিমতে ভকত কপালা ৰাম। ধন্যবাদ জনাইছোঁ। সকলোৰে মংগল হওক, প্ৰভু ভগৱন্ত সকলোৰে কৃপাত তাৰে কামনা কৰিছোঁ। পুনশ্চব আপোনালোকৰ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসীক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ, আপোনাকো আমি ধন্যবাদ জনাইছোঁ। মই নামঘৰ কৰ্তৃপক্ষ আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আমি যিহেতু ইয়াত নাম প্ৰসংগ চলি আছে, আমি তাৰ মাজলৈ লৈ যাম। কেনেকুৱা ঢেকীয়াখোৱা বৰনামঘৰৰ দৰে আজি মইনাপৰীয়া নামঘৰতো লাখ লাখ ভকত বৈষ্ণৱৰ আগমন ঘটিছে। আৰু এক বিশ্বাস আছে যে নৃসিংহ মহাপ্ৰভু খ্যাত মইনাপৰীয়া নামঘৰৰ যদি শুদ্ধ চিত্তে সেৱা ধৰা হয় সকলোৰে মনোকামনা পূৰণ হয় বুলি কয়। ভগৱান কৃষ্ণই কৃপাদৃষ্টি কৰে বুলি কয়। আজি জন্মাষ্টমীত পুৱাৰে পৰাই হৰিনামৰ ধ্বনি উঠিছে। হয়, এক আধ্যাত্মিক পৰিৱেশ আৰু এই আধ্যাত্মিক স্থানৰ পৰাই সমগ্ৰ আমি অসমবাসী তথা ভাৰতবাসী তথা বিশ্ববাসীৰ ওচৰত আমি ধন্যবাদ জনাইছোঁ। আজি জন্মাষ্টমী এই আধুনিক পৰিৱেশ সকলোফালে বিৰাজ কৰিছে। বিশ্বৰ মংগলৰ অৰ্থে আমি আশা কৰিছোঁ নৃসিংহ মহাপ্ৰভুৱে তেখেতৰ আমাৰ সকলোকে সান্নিধ্য দিব। আৰু আমাৰ এই পুৱাৰ প্ৰসংগ ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। পুৱাৰ প্ৰসংগত আমাৰ যি অষ্টমী, সেই অষ্টমী ভাগিৰ কাৰণে বিশেষভাৱে সেৱা ধৰা হৈছে। তাৰপিছতে আমাৰ 11 বজাত দুপৰীয়া প্ৰসংগ আৰম্ভ হ'ব। তাৰপিছত সন্ধ্যা 6 বজাত আমাৰ এই বাটচৰাৰ এই আধ্যাত্মিক স্থলীত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰা হ'ব দিহানামৰ জৰিয়তে। তাৰপিছত 8 বজাৰ লগে লগে আমাৰ গধূলিৰ প্ৰসংগ আৰম্ভ হ'ব। আৰু তাৰপিছত এনেধৰণে আমাৰ আজিৰ কাৰ্যসূচী সামৰণি পৰিব। নিশ্চয় মই কিছু ভিতৰৰ পৰিৱেশ দেখুৱাম এই মুহূৰ্ততে মহিমা মণ্ডিত মইনাপৰীয়া নামঘৰৰ। যিহেতু বসুদেৱী দৈৱকীৰ ঔৰসত আচলতে কংসৰ কাৰাগাৰত ভগৱান কৃষ্ণৰ জন্ম হৈছিল। আৰু ভগৱান কৃষ্ণ বিনে আচলতে জীয়ৰ গতি নাই বুলি কোৱা হয়। মই এই মুহূৰ্তত যিহেতু মইনাপৰীয়া নামঘৰতে ভকত বৈষ্ণৱে পুৱাৰ যি নাম প্ৰসংগ ব্যস্ত হৈছে, মই নাম প্ৰসংগ চলি আছে, মই পোনে পোনে তাৰ মাজলৈ লৈ যাব বিচাৰিছোঁ।